এইজোপাই হৈছে সৰ্ববৃহৎ গছ আৰু এইসকলে হৈছে আমাৰ টিমৰ ৰাইজ মানে আমাৰ টিমৰ সদস্য গতিকে আপোনালোকলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে কেশ জৰি গছজোপাৰ বিষয়ে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ যি জৈৱ বৈচিত্ৰ্য সেই জৈৱ বৈচিত্ৰ্যৰ কথা আমি যদি অকণমানকৈ চাওঁ তেনেহ'লে প্ৰথমতে আমি এজোপা গছৰ কথা ক'ব লাগিব যিজোপা গছ হৈছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ গছ আৰু সেই গছজোপাৰ নাম হৈছে কেশজুৰি আৰু যদি আপুনি ডক্টৰ বেজবৰুৱা চিনেমাখন চাইছে তেনেহ'লে এটা গীতত ইয়াত শ্বুটিং কৰিছিলে ছাইডত শ্বুটিং হৈছিলে ইমানেই ডাঙৰ গছ আমাৰ ভাস্কৰে দেখুৱাব নোৱাৰিছে মানে এইফালেও চালে গুৰি নিচিনা লাগে সেইফালেও চালে টিপটপকে আমি এয়া মেচিন নাৱৰ ওপৰত এয়া চিবাজী হাই চিবাজী কি কম কথা কৈ আপুনি য'ত বহি আছিলে তলত হাফ আছে হেৰি চিৰিয়াছলি এই হাফখিনি নি পেলাই তাত মেলিবগৈ এতিয়া মাই গড অ' মাই গড ইয়াত 18 কেজি ওজনৰ এডাল ডাঙৰ 18 কেজি বুলি ক'লে ডাঙৰ বুলি গমেই পাইছে আৰু অজগৰ এডাল আছে আমি এইডাল তাত মেলিমগৈ আমি মেলিম মানে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আছে ইয়াত যিহেতু CW আছে বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন আৰু উদ্ধাৰ যি দল আছে তেখেতসকলে উদ্ধাৰ কৰিছিলে ক'ৰ পৰা উদ্ধাৰ কৰিছিলে এখন গাঁও আছে নতুন গাঁও তাৰপৰা উদ্ধাৰ হৈছিলে হাঁহ এটা খাইছিলে হাঁহটো পেটতে আছেনে নে এতিয়া হজম ওলাই গ'ল ঠিক আছে ভিউৱাৰ্ছ আপোনালোকে চাই থাকিব মেলালৈকে আপোনালোকে শেষ নকৰিব স্কিপ নকৰিব আমি দেখুৱাম আমাৰে ভাগ্য ভাল আৰু অলপ দূৰ আছে গতিকে আৰু অলপ দূৰৰ পাছত আমি ৰাষ্ট্ৰীয় উদ্যান পাই যাম ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু লগতে লিখা আছে যে কুইক ৰেছপন্স টিম এই টিমটো মানে ৰেস্কিউ টিম হয় আৰু ৰেস্কিউ টিমৰ এজন এয়া আজিৰ এই মেচিন নাওখনৰ সহযোগী হিচাপে আছে আৰু বন বিভাগৰ বহু লোক আছে কেইবাজনো আছে আমাৰ ছাৰো আছে মৰমৰ ককাইদেউ আমাক বহুত সহায় কৰিছে পৰিৱেশটো আমি কিমান পাৰো দেখুৱাম আৰু গান গাওঁলে ঠিকে আছে ভালকে লগাই দিবি নামে লগাই দিবি জালিব কেকজুৰিত যি ডক্টৰ বেজবৰুৱা গান এটা শ্বুটিং হৈছিলে কেকজুৰি নে কেকজুৰি বুলি কৈছা কেকজুৰিত ডাঙৰ গছ এজোপা আছে সেই গছজোপাত ডক্টৰ বেজবৰুৱাৰ শ্বুটিং হৈছিলে গতিকে সেই গছজোপা আমি ফিজিকেলি আমি দেখিবলৈ পাম আৰু তাতে এই অজগৰডাল এৰিব নিদিয়ে নহয় অলপ ভিতৰলৈ অজগৰ এৰিব গতিকে আমি এয়া কাষে চপাই দিয়া বুলি শিৱাজীয়ে ক'লে যেতিয়া গৈ আছো আৰু মস্ত ডাঙৰ অজগৰ সাপ এডাল এয়া ইয়াত আছে এই ককাইদেউ ওপৰতে বহি গৈ আছে ইয়াত আছে অজগৰ এডাল সাপ ডাঙৰ সাপ এডাল ৰাখিবই হ'ল হা গুইজান বনাঞ্চল আৰু আনটো হৈছে চৈখোৱা বনাঞ্চল আৰু অতি বিৰল প্ৰজাতিৰ কেকৈজুৰি বৃক্ষ আমি দেখিবলৈ পাম ইয়াতে জাতিৰ পক্ষী বা অন্যান্য তেনেধৰণৰ পক্ষীকুল জীৱকুল আছে আৰু আমি নামি লওঁ যিহেতু আমি কাষ চাপি গ'ল নাও আৰু এখন দি দিছে এইখনেদি আমি পাৰ হৈ যাম জানিব পাৰিছোঁ কেকজুৰি হৈছে এজোপা সৰ্ববৃহৎ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ এজোপা গছ আছে ইয়াত সেই গছজোপাৰ কাষলৈ আমি গৈ আছো আৰু দেখুৱাম আপোনালোকক নমস্কাৰ বন্ধু আমি যিজোপা গছৰ কথা কৈছিলোঁ কেশজুৰি গছ সৰ্ববৃহৎ গছ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ গছজোপা হৈছে কেশজুৰি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আছে আৰু যদি আপোনালোকে প্ৰত্যক্ষ কৰিছে ডক্টৰ বেজবৰুৱা চিনেমাখনত সেই চিনেমাখনৰ এটা গানত এই গছজোপা আছে ইয়াত শ্বুটিং হৈছিলে সেই সকলোবোৰ কথা জানিবৰ কাৰণে আমি আহি উপস্থিত হৈছোহি টিপটপকে শিৱাজী দেখিছা ইমান ডাঙৰ গছ আগতে জীৱনত মোৰ ইয়াত বহুত হেভি লেন্স লাগি আছে মোবাইলটোত ৱাইড এংগল কৰাৰ পিছতো আনিব পৰা নাই কিমান ডাঙৰ গছ মোবাইলত স্ক্ৰীনত চাই বা হেৰি চাই পৰ্দা স্ক্ৰীনত চাই ধৰিব নোৱাৰিব আপুনি যদি হু হৰি আহি পেলাই হু চকুৰে চাই চশমা খুলি লৈ চাইছো আমি ভিতৰলৈ সোমাই যাম কিমান ডাঙৰ গছ মোবাইলত আপোনালোকে ধৰিব নোৱাৰিব নিজে যদি আহে তেনেহ'লে দেখিবলৈ পাব আমি দেখিছানে আমাৰ আজি সজাতি দল ইয়াত উপস্থিত হ'লি এয়া চাওক গছজোপাৰ কথা অকণমান জানি ল'ম সেইফালে চাওক এয়া ছাৰে অকণমান কৈ দিব এই গছজোপা এজোপাই গুৰি নেকি হয় এজোপা গুৰি মানে এতিয়া কোনটো গুৰি আপুনি ধৰিব নোৱাৰে বয়স কিমান হ'ব আন্দাজ
বয়সটো হ'ব মইতো বয়সটো ক'ব নোৱাৰিম বহুত পুৰণা আৰু পুৰণা এজোপা গছ নেশ্যনেল পাৰ্ক আপোনাৰ মাৰ্চ 99ত আপোনাৰ নটিফিকেশ্যন ওলাইছেতো মাৰ্চ 99ত নটিফিকেশ্যন ওলাইছিলে ৰাষ্ট্ৰীয় উদ্যান হিচাপে তাৰ কিমান বছৰৰ আগৰ হ'ব শ বছৰ পুৰণি এইজোপা বৃহৎ গছ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ গছ বুলি পৰিগণিত গুগলত কেশজুৰি মানে চুলিৰ নিচিনাকে বিস্তীৰ্ণ হৈ আছে চব ধুনীয়াকে কিমান বৃহৎ ইয়াৰ গুৰি ক'ত আছে কোনেও গম নাপায় এফালেও গুৰি নিচিনা লাগে সেইফালেও গুৰি নিচিনা লাগে এইফালেও গুৰি নিচিনা লাগে সেইফালেও গুৰি নিচিনা লাগে গতিকে ইয়াৰ এয়া হৈছে প্ৰকৃতিৰ দান প্ৰকৃতিৰ বৈচিত্ৰ্য ইয়াত পোৱা যায় বৈচিত্ৰ্য জৈৱিক বৈচিত্ৰ্যৰ এক উদাহৰণ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ যি জৈৱ বৈচিত্ৰ্য সেই জৈৱ বৈচিত্ৰ্যৰ কথা আমি যদি অকণমানকৈ চাওঁ তেনেহ'লে প্ৰথমতে আমি এজোপা গছৰ কথা ক'ব লাগিব যিজোপা গছ হৈছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ গছ আৰু সেই গছজোপাৰ নাম হৈছে কেশজুৰি আৰু যদি আপুনি ডক্টৰ বেজবৰুৱা চিনেমাখন চাইছে তেনেহ'লে এটা গীতত ইয়াত শ্বুটিং কৰিছিলে ছাইডত শ্বুটিং হৈছিলে ইমানেই ডাঙৰ গছ আমাৰ ভাস্কৰে দেখুৱাব নোৱাৰিছে মানে এইফালেও চালে গুৰি নিচিনা লাগে সেইফালেও চালে গুৰি নিচিনা লাগে কোনখিনিত গুৰি আৰম্ভ হৈছে সেই কথা এতিয়াও কিন্তু কোনেও ক'ব পৰা নাই গতিকে আমি দৰ্শকসকলক দেখুৱাইছোঁ যে এই গছজোপা কেশজুৰি গছজোপা হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ অন্য এক আকৰ্ষণ আছে ইয়াত বিভিন্ন বন্যপ্ৰাণী আছে তাৰে ভিতৰতে উল্লেখযোগ্য হৈছে বগা ঘোঁৰা আৰু বগা ঘোঁৰা ডলফিন আমি এই ডিব্ৰু নৈখনত পাওঁ ঠিক তেনেধৰণে ইয়াৰ যিজোপা গছ এই গছজোপাৰ বৈচিত্ৰ্য জৈৱ বৈচিত্ৰ্য কিন্তু আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা নাযাওঁ তেনেকুৱা ধৰণৰ বহু কথা আছে যি কথাকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিকেইটা আছে সেই ইয়াৰ বিপৰীত কথাকেইটা ইয়াত দেখিবলৈ পোৱা যায় এনেকুৱা কিছুমান কথা আছে যিবোৰ কথা ভাস্কৰ জ্যোতি ৰাজখোৱাই দেখুৱাবলৈ যত্ন কৰিছে ইয়াৰ সৌন্দৰ্য চাওক আপোনালোকে যদি ইয়াত ফুৰিবলৈ আহে তেনেহ'লে এই ঠাইডোখৰ নুফুৰাকৈ আপোনালোকৰ কিন্তু আধৰুৱা হ'ব আমি দেখুৱাই থাকিম আৰু ভিতৰৰ পৰা বাহিৰৰ পৰা অকণমান দেখুৱাবলৈ মই ভাস্কৰক অনুৰোধ কৰিম ভাস্কৰ যিহেতু ভিডিঅ'গ্ৰাফীত তাৰ দক্ষতা আছে সেইবাবে ভাস্কৰক মই মোবাইলটো দিছোঁ ভাস্কৰে দেখুৱাইছে এই যি বৃহৎকাৰ গছ এইখিনিতো এনেকৈ ধৰণৰ শিপা ওলাই তলত লাগি গৈছে ইয়াতো এইজোপা শিপা ইয়াত তলত লাগি গৈছে এইফালে শিপা আছে গুৰি কোনখিনিত আছে সেই কথাখিনি কিন্তু আমি এতিয়াও পৰা নাই অকল মোৰ কথা কোৱা নাই আৰু এনেকৈ দীঘলীয়াকৈ শিপা নিচিনা যে বৰগছ জৰি গছৰ নিচিনা হয় কিন্তু সেইজোপা কিন্তু গছ নহয় সেই গছজোপা কিন্তু নহয় যিটো আমি জৰি গছ বা বৰগছ বুলি কওঁ কিন্তু এই গছজোপাৰ নাম কেশজুৰি এইটো কাৰণে কয় এনেধৰণৰ চুলি ভাস্কৰক মই ওচৰৰ পৰা অকণমান জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেশ মানে চুলি আৰু সেই কেশ এয়া চুলিৰ নিচিনা কেনেকৈ তললৈ নামি আহে আৰু সময়ত এইবোৰে ডাঙৰ ডাঙৰ শিপা লৈ পৰিৱৰ্তিত হয় গতিকে আমি ভিউৱাৰ্ছসকলক দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজলৈ আজি আপোনালোকক লৈ আহিছোঁ আৰু এই সুবিধাকণ আমাক আগবঢ়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই সুবিধাকণ দিয়াৰ কাৰণে কাজিৰঙা কৰ্তৃপক্ষক বৰ্তমানৰ যিগৰাকী ডাইৰেক্টৰ ডক্টৰ সোণালী ঘোষ ডাঙৰীয়ানীক আমি এই মুহূৰ্ততে এই সুযোগতে আমি ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে দেখুৱাম ইয়াৰ অন্য সৌন্দৰ্য কি আছে এই সকলোবোৰ সৌন্দৰ্য আপোনালোকে চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে কি লিখিছে গছবোৰত গছবোৰত কিছুমানে নামবোৰ লিখিবলৈ যত্ন কৰে আৰু এই নামবোৰ লিখাৰ কাৰণে গছজোপাই অকণমান কষ্ট পায় সেই কথাটো বাৰু জানিবলগীয়া কথা এটা আছে আৰু ইয়াৰ প্ৰকৃত নামটো কি ছাৰে জানে নেকি কেশজুৰি কেশে নামটোৱে সেইটো চুলিৰ নিচিনা হয় ইয়াৰ বৈজ্ঞানিক মানে চাইণ্টিফিক নেম কিবা এটা আছে মই গুগলত চাই পেলাই আপোনালোকক জনাম ইয়াৰ বিজ্ঞানসন্মত নামটো কি সেই কথাটো আমি অলপকৈ জানিম কেশ চুলিৰ নিচিনা কেনেকৈ ককাইদেউ চুলিৰ নিচিনা কেনেকৈ বাঢ়ি যোৱাৰ কাৰণে কেশজুৰি নেকি নে অন্য বেলেগ নাম কেশজুৰি জৰি মানে গছ সেই কথাটো আপোনালোকে জানে শিৱাজী আৰ্মি চক কেশজুৰি পূজা পাতলো কৰে আমিও সেৱা জনাইছোঁ যাতে সকলোৰে মংগল হয় এইজোপা যি বৃহৎকায় কেশজুৰি গছ চক এইফালে কেশজুৰি ভগৱানে সৃজন কৰা এই প্ৰকৃতিৰ যি বিনন্দীয়া দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যাতে 10জনে চাবলৈ পায় আমাৰ সৌভাগ্য হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে তেখেতসকলে আমাক ইয়ালৈ পঠিয়াইছে আৰু যিসকলে চাইছে প্ৰত্যক্ষভাৱে আপোনালোকে চাবলৈ হ'লে এই যি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে এই ৰাষ্ট্ৰীয় উদ্যানলৈ আপোনালোক আহিব লাগিব এই এনেধৰণে চুলি নিচিনাকৈ
বাঢ়ি বাঢ়ি গৈ থাকে আৰু ডাঙৰ হৈ পেলাই ইয়াত শিপা নিচিনা হৈ যায়। ক'ত শিপা আছে ক'ত গুৰি আছে ইয়াৰ কোনো মানে ঠিকনা নাই। ডাঙৰ বৃহৎকায় গছজোপাক আজি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যাতে 10জনে চাবলৈ পায় সেই কথাখিনি আপোনালোকক আগবঢ়াই দিলোঁ। কেশজৰী গছ, সৰ্ববৃহৎ গছজোপা। আমি আৰু কি কম অলৰেডি মানে আছে মানে যোৱা বছৰ অলৰেডি আমি কি আছে ছাৰ আৰু কি আছে ক'লে বাঘৰ মানে খোজ পাইছে পোৱা গৈছে অলৰেডি প্লাছ ৰয়েল বেংগল টাইগাৰ প্লাছ ভালুকো অলৰেডি কেমেৰাত মানে পোৱা গৈছে বাৰু। এইটো চৈখোৱা ছাইডত আপোনাৰ কলীয়া বুলি কয় যিটো সেইটো ছাইডত আপোনাৰ মানে কেমেৰাত ধৰা পৰিছে আৰু বাকী এইটো ফিচিং কেট জংগল কেট এইখিনি আছে। ফিচিং কেট জংগল কেট ইয়াত পোৱা যায়। লগতে ৰয়েল বেংগল টাইগাৰো ইয়াত প্ৰত্যক্ষ কৰিছে কিন্তু কনফাৰ্ম হোৱা নাই। আমি দেখুৱালোঁ এয়া কেশজুৰি নহয় কেশজৰী, জৰি মানে গছ, কেশজৰী গছ। মই ক'ৰবাত কেশজুৰি বুলি কৈ দিছোঁ, নহয় কেশজৰী গছ। শিপাৰ পৰা বাঢ়ি যোৱা নিচিনা আমাৰ যিবোৰ জৰি গছ আছিলে সেই জৰি গছৰ নিচিনাই কিন্তু নহয়। সেই একে আনকমন ডাঙৰ গছ এজোপা আপোনালোকক দেখুৱালোঁ। কেশজৰী গছজোপা দেখুৱাৰ পাছত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি পুনৰ যিখন আমি মেচিন নাও লৈ আহিছিলোঁ সেই মেচিন নাৱত পুনৰ আমি এইসকল ব্যক্তি, এইসকল সদস্য, এইসকল আমাৰ সংগী, এইসকল একেলগে আমি ইয়াত যাম। এইখন নাও ইয়াত ৰৈ আছে। অকণমান জিৰাই লওঁ, এডোখৰতে বহুত গৰম। সৰু বগৰীজোপা নে ডাঙৰ বগৰীজোপা এইজোপা। গতিকে আমি অন্য এটা ভিডিঅ'ত আপোনালোকক লৈ যাম। আমি খোৱা বোৱাও কৰিবলৈ আছে। এতিয়া সময় হৈছে 11:30 বাজিছে আৰু 11:30 বাজিছে মানে খোৱা বোৱাৰ কথাটো আছে। অমৰ ককা ভোক লাগিছেনে? ভোক লাগিছে। আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম, অলপ দূৰলৈ যাম। তাৰপাছত যি ঠাইডোখৰ ছাৰ আমি ইয়াৰ পাছত ক'লৈ যাম? ছাৰ ক'লৈ যাম ইয়াৰ পৰা? আমি অলপ আগত কুন্দাঘাট কেম্প আছে, এটা বন শিবিৰ আছে, তালৈ যাম। আমি কুন্দাঘাট কেম্পলৈ যাম। কোৱা। ভগৱান, আৰু অলপ দূৰ গ'লে খোৱা বোৱাটো চিন্তা কৰিবলৈ আছে, হয় নাই? পানী এগিলাচকে প্ৰথমে কি হ'ল? ভোক লাগিছে। পানী সৰু লোৱা নিচিনাকৈ পানী বটল এটা দিয়া না। সৰু লোৱা, এইটো মোৰ মৰমৰ সৰু লোৱা। এইটো কুলি দেচোন, অকমান খুলি দে। পানী কোৱা মানুহ ক'ৰ পানী? এইটো মোৰ পানী, মানে মই কিনি অনা পানী। ষ্টাৰ্ট হৈ গৈছে ইঞ্জিন। আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। এয়া লংগৰ তুলি ল'লে, লংগৰ তুলি লোৱা হ'ল। ভাস্কৰ মাইনা বিজি, ভাত সোনকালে খুৱাবা। কি আছে চাই যাবা, সুন্দৰকৈ চাই যাব। এনেকৈ ঠেলি পেলাই পাৰৰ পৰা আঁতৰাবলগীয়া হয়। এয়া চাওক, এইয়া চাওক। কিবা এটা বস্তু মানে কিবা এটা ভাল ঠাই চাবৰ কাৰণে কষ্ট আছে। আমাৰ কাৰণে এইসকলে কষ্ট কৰিছে। তেখেতসকলৰ কাৰণে আপোনালোকে ঘৰতে হাত চাপৰি এটা মাৰিব। ধন্যবাদ জনাইছোঁ ককাইদেউসকলক। তেখেতসকলে বহু কষ্ট কৰি আমাক ফুৰাইছে। মজা। এয়া আমাৰ হেণ্ডচাম ল'ৰাটো টিপটপকৈ ইয়ে চলাইছে, যেনিবা চলোৱা বুলি ভাবিছোঁ আমি, নহয় খালি ওপৰৰ পৰা চলাইছে। ৰামকং পুনৰ আৰম্ভ যাত্ৰালৈ। এয়া ৰামকং।